কংগ্ৰেছ দল হাৰিব, ৰাইজৰ দল হাৰিব, এনেকুৱা কথা কোৱাটো উচিত নহয়। মই দেখিছোঁ, মই এই বিষয়ত তেওঁলোকক মই আগতেও যেতিয়া এজন নেতা আমাৰ দলত আহি আকৌ গুচি গৈছিলোঁ, মই কৈছিলোঁ অলপ ধৈৰ্য ধৰিব লাগে, আলোচনা হৈ আছে। সেই গতিকে এতিয়া ধৈৰ্য নধৰি যদি কোনোবাই আৰু কিবা কিবি কৰিব বিচাৰে, মইতো ক'ব নোৱাৰোঁ। মই তেওঁলোকক পুনৰ আহ্বান জনাম, অলপ সময় লওক। তেওঁলোকৰ আমি উলিয়াই আছোঁ তেওঁলোকে ক'ত তেওঁলোকক এডজাষ্ট কৰিব পাৰি। তেওঁলোককতো যোৱাবাৰ চিটো দিয়া হৈছে, তেওঁলোকেতো সেই চিটততো শোচনীয় হৈছে। সেই গতিকে তেওঁলোকে নিজকে বহুত ডাঙৰ বুলি ভবাও ভুল। হয়, তেওঁলোকৰ ভিত্তি আছে, তেওঁলোকে প্ৰদৰ্শন কৰে বিভিন্ন জেগাত, তেওঁলোকে মেল মিটিং কৰে, সেইবিলাক কিন্তু অকল তেনেকৈও নহয়। তেওঁলোকে কিমান পঞ্চায়ত জিকিলে, কিমান খেলিলে, তেওঁলোকৰ সেইবিলাকতো কথা আহিব। তথাপিতো আমি বিৰোধী ঐক্যত সকলোকে একমডেট কৰিবলৈ চেষ্টা কৰি আছোঁ। এইটো তেখেতৰ নিজৰ কথা, মইতো ইয়াত আৰু ক'ব নোৱাৰোঁ। মই অনুৰোধহে কৰিব পাৰোঁ, যদি আৰু কোনোবাই বিজেপিক সহায় কৰিব বিচাৰে ভোট বিভাজন কৰি, মোৰতো কথা নাই। অখিল গগৈয়ে তেনেকুৱা নকৰিব বুলিয়ে মোৰ বিশ্বাস। মই গতিকে তেখেতে কৈছে যদিও মই ভাবোঁ পুনৰ বিবেচনা কৰিব। ৰাজনীতিত সদায় কিছু ধৈৰ্য্যৰ প্ৰয়োজন হয়।